নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰিভিউৰ কাৰণে ফুল প্ৰচেছটো কেনেকা। চাওক, মই এপ্লিকেশ্যনটো লগইন কৰিলোঁ আৰু এইটো ষ্টেটাছ দেখুৱাই আছোঁ। এই ষ্টেটাছটো এতিয়া ৰিভিউ পিটিশ্যন কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাব আৰু কিছুমান বস্তু মই প্ৰাইভেচিৰ কাৰণে হাইড কৰি ৰাখিম, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। সৰ্বপ্ৰথমে চিক ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিম। তাতে অপশ্যন আহিব, যদি আধাৰ কাৰ্ড দি পেলাই ভেৰিফিকেশ্যন কৰিছে তেতিয়াহ'লে আধাৰ নম্বৰটো আহিব, আৰু যদি পেন কাৰ্ড দি কৰিছে পেন কাৰ্ড আহিব, আৰু এইটো CSCৰ পৰা কৰিলে আহিব। যদি চেল্ফ ইউজাৰৰ পৰা কৰিছে তেতিয়াহ'লে ইয়ালৈ নাহে। তো মোৰ ক্ষেত্ৰত মই CSCৰ পৰা চেক কৰি এতিয়া আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিম। যিজন কাষ্টমাৰে আগতে কৰিছিল এপ্লাই, তেওঁৰ এই এপ্লিকেশ্যনটো ৰিভিউ কৰিবৰ কাৰণে ভেৰিফাইড ক্লিক কৰিম। কাষ্টমাৰৰ মোবাইল নম্বৰত এটা OTP যাব, OTPটো তাতে চেণ্ড কৰি দিম। ছাবমিট কৰাৰ পিছত আপোনাৰ আহিব নেক্সট অপশ্যন। একো নাই ভেৰিফাইড হ'ল। এতিয়া কাষ্টমাৰজনৰ ডিটেইলছ খোল খাব। তাতে মাটিৰ পৰিমাণটো আহিব, দাগৰ পৰিমাণ, পট্টাদাৰৰ নাম, জইণ্ট এপ্লিকেশ্যন যদি থাকে জইণ্ট এপ্লিকেণ্টৰ নাম আহিব। মোৰ ক্ষেত্ৰত এজন আছে, ইয়াতে এপ্লিকেণ্টৰ ৱাইফৰ নামটো প্ৰথমত আহি আছে, সেইকাৰণে মই ইয়াতে এপ্লিকেণ্টজনৰ ফাদাৰ্ছৰ নাম যিটো আছে, যিজনে এপ্লাই কৰিব তেওঁৰ ফাদাৰ্ছৰ নামত এপ্লাই কৰিছে, ফাদাৰৰ নামত, গতিকে তেওঁৰ ফাদাৰৰ নামটো ইয়াতে এণ্টাৰ কৰিম। যদি আপোনালোকৰ ক্ষেত্ৰত এজনৰ আহে আৰু সঠিক নাম থাকে তেতিয়াহ'লে তাতে এড কৰিব নালাগে। মোৰ ক্ষেত্ৰত প্ৰয়োজন আছে, মই এড কৰি লৈছোঁ, আৰু সেই নামটো মই তাতে ৰিমুভ কৰিবও পাৰিম বিচাৰিলে। ৰিভিউ ফৰ ৰিজনত এই এপ্লিকেশ্যন যিখন দেখুৱাইছোঁ আপোনালোকক আমাৰ হোৱাটছআপ চেনেলত আছে, সেইটো ৰিভিউ ফৰ ৰিজনত লিখি দিব, বা আপোনালোকৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য আছে সেইখিনি ধুনীয়াকৈ লিখিব। ৰিভিউ ফৰ ৰিজনত কি কাৰণত আপোনালোকে ৰিভিউ কৰিব বিচাৰিছে। ডকুমেণ্টছ এতিয়া আপলোড কৰিম। চাওক, অল্ড ডেট কপি, আগৰ যিটো আপলোড কৰিছিলোঁ সেইটো, এনেকৈ প্ৰত্যেকটো ফাইলৰ এগেইনষ্টত নাম লিখি লিখি এটা এটা আপোনালোকে তাতে ডকুমেণ্টছ আপলোড কৰিব। খাজানা, এনেকুৱা মই 6টা এপ্লিকেশ্যন তাতে আপলোড কৰিম ফাইল। তো আপোনালোকৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য আছে সেই হিচাপে ডকুমেণ্টছখিনি আপলোড যাতে কৰে। এইটো চাওক, মই এটা এটাকৈ আপলোড কৰি আছোঁ। PDF আকাৰে আপলোড কৰিব। অল্ড খাজানা শ্লিপ, যিবিলাক পুৰণি শ্লিপ আছিল, আৰু এইটো একশ্যনিয়াৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। তৌজি মাটিৰ কাৰণে এনেকুৱা ছেইম ছিষ্টেম। নিউ এফিডেভিট, এতিয়া এই নতুন যিখন এফিডেভিট আছে সেই এফিডেভিটখন ইয়াতে বনাইছোঁ আৰু ইয়াতে আপলোড কৰি আছোঁ এই কাষ্টমাৰজনৰ। এফিডেভিট বুলি লিখি দিলোঁ, নিউ এফিডেভিট। এনেকৈ আপোনালোকৰ প্ৰযোজ্য যিখিনি ডকুমেণ্টছ আছে এইখিনি ধুনীয়াকৈ যাতে আপলোড কৰে, আৰু প্ৰত্যেকটো ফাইল ছিষ্টেমেটিকলি থাকে যাতে। আদাৰ্ছত আৰু কিবা অন্যান্য যদি, মোৰ ক্ষেত্ৰত মই লিংকেজ ডকুমেণ্টছবিলাক পঠাইছোঁ, সেই লিংকেজ ডকুমেণ্টছবিলাক আপলোড কৰিলে হ'ল তাতে। এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে স্ক্ৰীনত যে কি কি আপলোড কৰিছোঁ। এই ছিষ্টেমতে আপোনালোকে আপলোড যাতে কৰে। ছাৰ্ভে কপি আছিলে এইখন, পুৰণি পট্টা নম্বৰ আৰু নতুন পট্টা নম্বৰৰ জৰীপ হোৱা কাগজ, সেইখন তাতে আপলোড কৰি দিছোঁ। ডকুমেণ্টছ পাতি আপলোড কৰাৰ ক্ষেত্ৰত কোনো নিয়ম নাই, আপোনালোকে যিমান পাৰে ডকুমেণ্টছ যিখিনি প্ৰযোজ্য আছে এইখিনি আপলোড কৰিব পাৰিব। প্ৰত্যেকটো ফাইলত কিবা এটা ডকুমেণ্টছ যদি কম হৈ যায় তাৰ কাৰণে ৰিজেক্ট হৈ যাব পাৰে, সেইকাৰণে ধুনীয়াকৈ ডকুমেণ্টছ পাতিখিনি আপলোড যাতে কৰে। আৰু আপলোড কৰাৰ পিছত আপোনালোকে এইখিনি এনেকৈ ডাউনলোড কৰিও চাব পাৰিব, কিন্তু এইটো ডাউনলোড নহয়, কেতিয়াবা ছাৰ্ভাৰ ডাউন থাকে। গতিকে গোটেইখিনি তাতে আপলোড হৈ গ'ল, এতিয়া অফিচে এইখিনি চাব পাৰিব। এতিয়া আহক ৰিভিউ ফৰ ৰিজন। ৰিভিউ ফৰ ৰিজনত এনেকৈ আপোনালোকে এই ফৰ্মেটতে এপ্লিকেণ্ট যিজন থাকিব তেওঁৰ নাম দি পেলাই এখন এপ্লিকেশ্যন আকাৰে, বা আপোনালোকে আৰু বহলাই ধুনীয়াকৈও লিখি ছাবমিট কৰিব পাৰিব। মোৰ ক্ষেত্ৰত মই ডেমো হিচাপে আপোনালোকক এইখন দেখুৱাইছোঁ, আৰু এইজনৰ ক্ষেত্ৰত চিম্পল এখন এপ্লিকেশ্যন মই বনাই তাতে আপলোড কৰিছোঁ।
গতিকে আপোনালোকে সেই চিষ্টেমতে কৰিব পাৰিব আপলোডখিনি। এইটো কপি কৰি ল'ব, কপি কৰি নি পেলাই তাতে পেষ্ট কৰি দিব ৰিভিউ ফৰ ৰিজনত, গোটেইখিনি বস্তু তাতে গুচি যাব। জইণ্ট এপ্লিকেশ্যন তাতে শ্ব' কৰিব, গোটেইকেইটা ডকুমেণ্টছ ইয়াতে আপলোড কৰিলোঁ, 6টা PDF আপলোড কৰিছিলোঁ এই ফাইলটোতে। এতিয়া যদি এপ্লিকেণ্টৰ নেম ভুল হয়, কিবা মিষ্টেক দেখি আছে, তেনে ক্ষেত্ৰত এপ্লিকেণ্টৰ নামটো আপোনালোকে ডিলিট কৰিব পাৰিব। মই এটা নেম ডিলিট কৰি পেলাই আকৌ সেই নামটো তলত এড কৰি আপোনালোকক দেখুৱাইছোঁ, এই চিষ্টেমতে কৰিব পাৰিব। আৰু এইটো এটা হ'ল ডেমো ফাইল, মই ডেমো হিচাপে আপোনালোকক এজন মানুহে মোক দিছিলে, সেইটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এপ্লিকেশ্যন যিখন আছে ৱৰ্ড ফাইলত, এইটো কপি কৰি ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকৰ 8টা ফাইল আপলোড কৰিলে, গোটেই ডাটাখিনি তাতে চেক কৰি ল'লে। যেতিয়া আপোনালোকৰ গোটেইখিনি বস্তু আপলোড হৈ যাব বা গোটেইখিনি কাম কৰি ল'ব, তাৰপিছত আপোনালোকে ছাবমিট কৰিব পাৰিব। মাটিৰ দাগ যিখিনি আছে এইখিনি চেক কৰি ল'ব, পট্টাদাৰ কাৰ পৰা মাটি কিনিছে, পট্টাদাৰৰ নাম, গোটেইখিনি তাতে চেক কৰিব পাৰিব। এইটো এটা সহজ পদ্ধতি আপোনালোকে এই কামখিনি কৰাৰ। গতিকে এইটো ধুনীয়াকৈ আপোনালোকে যাতে এপ্লাই কৰে। প্ৰাইভেচিৰ কাৰণে কিছুমান পইণ্টছ হাইড থাকিব। এইটো চাওক, পে'মেণ্টৰ কাৰণে ক্লিক কৰি দিলোঁ ছাকচেছফুলি, পে'মেণ্ট ছাকচেছফুলি তাতে লিংক জেনেৰেট হ'ব। এতিয়া তাৰপিছত আমি যে মেইন যিটো পেজ আছে সেইটো গৈ চেক কৰি ল'ম, চেক কৰি পেলাই পে'মেণ্টৰ লিংকত গৈ পেলাই পে'মেণ্টখিনি কৰি ল'ম। এই চিষ্টেমতে পে'মেণ্ট কৰিব পাৰিব। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, CSCৰ পৰা যদি কোনোবাই কৰিছে, CSCৰ পৰা ডাইৰেক্ট পে'মেণ্ট লিংক নহয়। এতিয়া তেওঁৰ চিটিজেন লগইন কৰি, চিটিজেন লগইনৰ পৰা গৈ পেলাই সেই এপ্লিকেশ্যন নম্বৰত গৈ পেলাই পে'মেণ্ট লিংকটো পাব, আৰু তাৰ পৰা পে'মেণ্ট লিংক পোৱাৰ পিছত সেই পে'মেণ্ট লিংকটোতে পে'মেণ্ট কৰিব। কাৰণ এনেকুৱা CSCত ডাইৰেক্ট পে'মেণ্ট কৰিবলৈ নিদিয়ে। গতিকে মেইন তেওঁৰ আদাৰ যিটো ইউজাৰ আছে, সেই ইউজাৰ দি পেলাই লগইন কৰি এই পে'মেণ্টখিনি কৰিব লাগিব। তো আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। এই চিষ্টেমতে ৰিভিউ পিটিশ্যনৰ ফাইলখিনি আপলোড কৰিব পাৰিব। মই আপোনালোকক গোটেইখিনি আকৌ এবাৰ দেখুৱাই আছোঁ। এই চিষ্টেমতে ফাইলখিনি গোটেইখিনি আপলোড যাতে কৰে, এইটো আৰু এটা ডাঙৰ অংশ, সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ 8টা ফাইল আছে, গোটেই ফাইলখিনি তাতে আপলোড কৰি 8টা ডকুমেণ্টছ আপলোড কৰি ল'ব। আশা কৰোঁ আপোনালোকে এই চিষ্টেমতে গোটেইখিনি ছাবমিট কৰে যেন। পে'মেণ্ট লিংকত ক্লিক কৰি পে'মেণ্ট লিংক জেনেৰেট কৰিব, ছাকচেছফুলি পে'মেণ্ট কৰি ল'ব। তাৰপিছত শ্লিপ উলিয়াই পেলাই ঘৰত ৰাখি দিব। এই চিষ্টেমতে ৰিভিউ কৰা হয়। থেংক ইউ, ধন্যবাদ।